কাৰণে বিয়া কৰাব ঠিক কৰি থৈ দিছে চাকৰিটো এডভান্স হলে বিয়া কৰোৱাত ভাল হ'ব তাৰ লিষ্ট ওলাইছে কিন্তু আজি আমাৰ ৰাজ্যখনত এটা ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে অকল যে শিক্ষকক লৈ নহয় আজি যেতিয়া মই গাঁৱত যাওঁ প্ৰথম প্ৰশ্ন আমাৰ কেতিয়াবা গুৱাহাটীত বহি থকা ব্যক্তিসকলে ভাবে যে নিশ্চয় আমি ইমান লিখা পঢ়া কৰি আছো ফেচবুকত চৰকাৰক লিখি আছো ইমান কষ্ট কৰিছো হিমন্ত বিশ্ব শৰ্মা কথাবিলাক লগ পালে নিশ্চয় বহুত টান টান প্ৰশ্ন কৰে মোক এটাই প্ৰশ্ন কৰে টান প্ৰশ্ন মামা কামাণ্ডোৰ পোষ্ট কেতিয়া ওলাব মামা 4000ৰ এপইণ্টমেণ্ট কেতিয়া হ'ব আপোনালোকৰ পিছতে আৰু 4000 থিয় হৈ আছে নহয় এতিয়া মোক গাঁৱত গ'লে এই 4000ে খালি লগ কৰি থাকে যে আমাৰ নিযুক্তি কেতিয়া হ'ব কামাণ্ডোৰ নিযুক্তি কেতিয়া হ'ব আৰু মোক খুৰা গাঁৱৰ ষ্টেডিয়াম বনাই দিব লাগে মই বোলো হিমা দাস লভলিনাক দেখি এওঁলোকে খেলুৱৈ হ'ব খুজিছে নেকি মই বোলো ষ্টেডিয়াম কিয় খেলিব ইচ্ছা কি খেলা বোলে নহয় দাদা পুলিচৰ চাকৰি লাগে না দৌৰিব লাগে এনেকুৱা পৰিৱেশ অসমত আগতে কেতিয়াও হোৱা নাছিল আজি আমাৰ অসমত এটা ভাবিব নোৱাৰাকৈ যুৱক যুৱতীৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে যে পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰোঁ